গুড মৰ্নিং ষ্টুডেণ্টছ। মেট্ৰিক পৰীক্ষা 2021-ৰ কাৰণে ইংৰাজীৰ প্ৰথমটো চেপ্টাৰ এ লেটাৰ টু ৱৰ্ডৰ পৰা আজি মই ফুল 25 মাৰ্কৰ এটা ইউনিট টেষ্ট ল'ম। তোমালোকে ইয়াৰ এনচাৰখিনি লিখিবা আৰু এটা গ্ৰুপ খোলা হৈছে ক্লাছ 10ৰ কাৰণে, সেইটো গ্ৰুপত তোমালোকে পঠাই দিবা। গ্ৰুপৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। চ' এইটো হয় ইংলিছৰ চেপ্টাৰ 1 এ লেটাৰ টু গড। এই চেপ্টাৰটো তোমালোকৰ নতুন চিলেবাছত আছে। চ' নতুন চিলেবাছ অনুসৰি তোমালোকৰ যি চেপ্টাৰ আছে গোটেইখিনি চেপ্টাৰৰে মই ডেইলি এটা ইউনিট টেষ্ট ল'ম। আজি এইটো ফাৰ্ষ্ট ইউনিট টেষ্ট হয়, গতিকে মই ইউনিট টেষ্ট 1 বুলি লিখিছোঁ। এইটো ইংলিছ প্ৰথম চেপ্টাৰ। তোমালোকৰ মেট্ৰিক পৰীক্ষা 2021-ত ইয়াৰ পৰা চাবা মই যিখিনি কুৱেশ্যন আলোচনা কৰিম, মেক্সিমাম কুৱেশ্যনে তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত এইখিনিয়েই তোমালোকৰ প্ৰশ্ন অহাৰ চান্স আছে এইবাৰ, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাবা। যিখিনি প্ৰশ্ন মই দিওঁ তোমালোকে গোটেইখিনি এনচাৰ কৰিবা আৰু এনচাৰখিনি লিখি মই যিটো গ্ৰুপৰ কথা কৈছোঁ ডেছক্ৰিপশ্যনত লিংক আছে, সেইটো গ্ৰুপত জইন হৈ লোৱা আৰু তাতে তোমালোকে এনচাৰখিনি লিখি এটা PDF ফাইল বনাই তাতে আপলোড দি দিবা। আৰু যদি গ্ৰুপত নিদিয়া মোৰ নম্বৰত দিলে হ'ল। মোৰ কণ্টেক্ট নম্বৰটো মই হোৱাটছআপ ডেছক্ৰিপশ্যন দি দিম, তাৰ পৰা তোমালোকে মোৰ নম্বৰত পঠাই দিবা, হৈ যাব। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইংলিছৰ প্ৰথমটো চেপ্টাৰৰ পৰা মই 25 মাৰ্কৰ কুৱেশ্যন আজি কাটিছোঁ। এইখিনি কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ইংৰাজীৰ প্ৰথমটো কুৱেশ্যন যিটো আহিব মেট্ৰিক পৰীক্ষাত, প্ৰথম কুৱেশ্যনটো তোমালোকৰ এই ধৰণে আহিব: চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেটছ। যিবোৰ অল্টাৰনেটিভ ব্ৰেকেটত দিয়া আছে তাৰ পৰা কাৰেক্ট এনচাৰটো বাছি উলিওৱা। অৰ্থাৎ তোমালোকৰ এই ধৰণৰ যদি কুৱেশ্যন পোৱা তোমালোকে 1 মাৰ্কৰ কুৱেশ্যন আহিব ইয়াৰ পৰা। ফাৰ্ষ্ট কুৱেশ্যনটো এনেকৈ হয়, কি চোৱা, এটা ইটালিক্স ৱৰ্ড তোমালোকক দিয়া হ'ব। সেই ইটালিক্স ৱৰ্ডৰ 3টাকে মিনিং আছে। এটা শব্দৰে 3টা মিনিং আছে। সেই 3টাৰ ভিতৰত এটা হৈছে শুদ্ধ উত্তৰ, গতিকে শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াব লাগে। প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে: আই নিড 100 পেজছ। যিটো ৱৰ্ড দিব ৱৰ্ডৰ তলত আণ্ডাৰলাইন কৰা হ'ব। চ' সেই আণ্ডাৰলাইন কৰা ৱৰ্ডৰ তোমালোকে মিনিংটো ক'ব লাগিব, অৰ্থাৎ লিখিব লাগিব। আই নিড 100 পেজছ। পেজছত চোৱা আণ্ডাৰলাইন কৰা আছে। লেন্সই কি কৈছিল? মোৰ 100 পেজছৰ দৰকাৰ। এতিয়া পেজছ মানে কি? পেজছত যিহেতু তোমালোকৰ আণ্ডাৰলাইন কৰা হৈছে, গতিকে পেজছৰ মিনিংটো লিখিব লাগে। অপশ্যন 3টা আছে: কাৰেঞ্চি অফ স্পেইন। স্পেইনৰ পইচাক পেজছ বুলি কয়। ইণ্ডিয়া অৰ লেটিন আমেৰিকা। কোনটো দেশৰ পইচাক পেজছ বুলি কয়? স্পেইন, ইণ্ডিয়া নে লেটিন আমেৰিকা? তোমালোকে এনচাৰটো লিখোঁতে এনচাৰটো দ্য কুৱেশ্যন নম্বৰ 1 এনচাৰ বুলি লিখি পেজছ লিখি ডেছ যিটো এনচাৰ হয় সেইটো লিখি দিবা। এই ধৰণে তোমালোকে এনচাৰটো লিখিব লাগে। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ বিত কৈছে ইন দ্যাট চলিটাৰী হাউচ। চলিটাৰী মানে কি? এতিয়া লেন্সই কৈছিল লেন্সৰ ঘৰটো কি আছিল? পুৰা ভেলিত কি একমাত্ৰ ঘৰ আছিল। ইন দ্যাট চলিটাৰী হাউচ, লেন্সই সেই ঘৰটোত বাস কৰিছিল। এতিয়া চলিটাৰী মানে কি? অপশ্যন কেইটা আছে: ছ'চিয়েবল, লনলি, কনজেষ্টেড। তোমালোকৰ এনচাৰ যিটো হয় এনচাৰটো তোমালোকে লিখিবা আৰু গ্ৰুপত পঠাই দিবা। 3 নম্বৰ কুৱেশ্যন চোৱা: দ্য পোষ্ট মাষ্টাৰ ৱাজ এ ফেট এমিয়েবল ফেল'। পোষ্ট মাষ্টাৰজন আছিলে এটা শকত আৰু এমিয়েবল ফেল'। এতিয়া এমিয়েবল মানে কি? এমিয়েবলৰ অপশ্যন 3টা আছে: আনছ'চিয়েবল, ফ্ৰেণ্ডলি, ফ্ৰেণ্ডলেছ। এতিয়া এমিয়েবল মানে কি? ইয়াৰ যিটো মিনিং হয় তোমালোকে ইয়াৰ মিনিংটো বাছি উলিওৱা আৰু এনচাৰটো লিখিবা। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ ডিত আছে 4 নম্বৰ কুৱেশ্যন: এ প্লেগ অফ লকাষ্টছ উড হেভ লেফট মোৰ দেন দিছ। এ প্লেগ অফ লকাষ্টছ উড হেভ লেফট মোৰ দেন দিছ। এটা লকাষ্টৰ যদি প্লেগ আহিলে হয় তেতিয়াহ'লে ইয়াতকৈ বেছি ৰাখি গ'লেহেঁতেন। এতিয়া লকাষ্ট মানে কি? লকাষ্টৰ চোৱা অপশ্যন কেইটা আছে, অৰ্থ 3টা দিয়া আছে: এনিমেলছ, ইনছেক্টছ, প্লাণ্টছ। লকাষ্টছ মানে কি? এনিমেলছ, ইনছেক্টছ, প্লাণ্টছ। যিটো এনচাৰ হয় তোমালোকে বাছি উলিওৱা আৰু লিখা। 5 নম্বৰ কুৱেশ্যনত আছে চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিডেড ভেৰি মাছ। লেন্সই কৈছিল মোক ৰেষ্ট পঠিয়াই দিয়া। এতিয়া ৰেষ্ট মানে কি? মোক যিখিনি পইচা বাকী আছে সেইখিনি পঠাই দিয়া, কিয়নো মোৰ এইখিনি বহুত দৰকাৰ। এতিয়া ৰেষ্ট মানে কি? ৰিলেক্স, ৰিমেইনিং পাৰ্ট নে বি বিউৰিড? যিটো এনচাৰ হয় লিখা আৰু পঠাই দিয়া। চ' ৰেষ্টৰ মিনিংটো ইয়াতে লিখিব লাগিব। তাৰপিছত 1 নম্বৰ কুৱেশ্যনটো গ'ল। ইয়াতে আছিলে অল্টাৰনেটিভ বাছি লোৱা। 5 মাৰ্ক আছিলে তাতে 1 × 5। 2 নম্বৰ প্ৰশ্ন আছে এনচাৰ দ্য ফলোয়িং। ইয়াতে 6টা কুৱেশ্যন আছে 1 মাৰ্কে, গতিকে 1 × 6 6 মাৰ্কে ইয়াতে থাকিব তোমালোকৰ। শ্বৰ্ট কুৱেশ্যন হয়। প্ৰথম কুৱেশ্যনটো চোৱা: হুৱেৰ ৱাজ লেন্সছ হাউচ চিটুৱেটেড। লেন্সৰ ঘৰ ক'ত অৱস্থিত আছিল? 2 নম্বৰ আছে হোৱাট ডিড লেন্স হোপ ফৰ। লেন্সই কি আশা কৰিছিল? লেন্সই কিহৰ আশা কৰিছিল? হোৱাট ডিড লেন্স হোপ ফৰ। ইয়াৰ এনচাৰখিনি তোমালোকে লিখি গ্ৰুপত পঠাই দিবা। আৰু এবাৰ কৈ আছোঁ মই,
বহুত ইজি হয় এনচাৰখিনি, শ্বৰ্ট কুৱেশ্যন, অলপ লিখিলেও শ্বৰ্ট কুৱেশ্যনত ইমান ডাঙৰ লিখিব নালাগে। চ' 2 নম্বৰ হ'ল 3 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডিড লেঞ্চ' ৰিগাৰ্ড হিজ ফিল্ডছ উইথ ফ্লাৱাৰ্ছ এছ। লেঞ্চই ফুলেৰে পৰিপূৰ্ণ পথাৰটো কিহৰ লগত অভিহিত কৰিছিল। লেঞ্চই তেওঁৰ যিটো খেতি আছিলে ফুলেৰে পৰিপূৰ্ণ, ইয়াক কিহৰ লগত তুলনা কৰিছিল। তাৰপিছত আছে হোৱাই ৱাজ লেঞ্চৰ চ'ল ফিল্ড উইথ ছেডনেছ। লেঞ্চৰ আত্মা কিয় দুখেৰে ভৰি পৰিছিল। লেঞ্চৰ মন কিয় দুখেৰে ভৰি পৰিছিল। তাৰপিছত চোৱা লাষ্ট কুৱেশ্যন, ইয়াতে 5 নম্বৰ কুৱেশ্যনটো আছে হোৱাট টাইপ অফ এ মেন ৱাজ লেঞ্চ। লেঞ্চ কি ধৰণৰ মানুহ আছিল। ইয়াতে তোমালোকে লেঞ্চৰ কেৰেক্টাৰটো অলপ লিখিব লাগিব। লেঞ্চ কেনেকৈ কাম কৰিছিল, তেওঁ দেখাত কেনে আছিল, তাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড, এইখিনি অলপ লিখিব লাগিব। তাৰপিছত আছে হোৱাট ডিড দ্য পষ্টমাষ্টাৰ ডু টু এনচাৰ দ্য লেটাৰ অফ লেঞ্চ। লেঞ্চৰ চিঠিৰ উত্তৰ দিবলৈ গৈ পষ্টমাষ্টাৰে কি কৰিছিল। যেতিয়া পষ্টমাষ্টাৰে তাৰ চিঠিটো খুলিছিল, তেওঁ দেখা পাইছিল যে তেওঁ কেৱল পেন আৰু পেপাৰেৰে এনচাৰটো দিব নোৱাৰে আৰু বেলেগ কিবা লাগিছিল। তেতিয়া তেওঁ কি কৰিছিল, সেইখিনি কথা তোমালোকে ইয়াত এনচাৰটোত লিখি দিবা। চ' শ্বৰ্ট কুৱেশ্যনখিনি গ'ল 1 মাৰ্কৰ 5টা আৰু ইফালে 1 মাৰ্কৰ 6টা, টোটেল তোমালোকৰ 11 মাৰ্ক গ'ল। 25ৰ ভিতৰত 11 মাৰ্ক গ'ল, এতিয়া বাকী আছে 14 মাৰ্ক। তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো আছে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ। এইটো 2 মাৰ্কৰ হয়, ব্ৰড কুৱেশ্যন হয় 2 মাৰ্কৰ। 2 মাৰ্কৰ 7টা কুৱেশ্যন আছে, 14 মাৰ্ক, এই মিলাই তোমালোকৰ 25 মাৰ্ক হয়। প্ৰথম কুৱেশ্যনটোত চোৱা কি কৈছে হু ৱাজ লেঞ্চ, হোৱাই ডিড হি ৰাইট এ লেটাৰ টু গড। হু ৱাজ লেঞ্চ, লেঞ্চ কোন আছিল এইটো লিখিবা। তাৰপিছত আছে হোৱাই ডিড হি ৰাইট এ লেটাৰ টু গড। লেঞ্চ কোন আছিল, তেওঁ কিয় ঈশ্বৰলৈ এখন চিঠি লিখিছিল। এইটো ভালদৰে লিখি দিব লাগিব তোমালোকে, এনচাৰটো লিখি পেৰাগ্ৰাফ চেঞ্জ কৰিব নালাগে, একেলগে লিখি দিলে হ'ল। 2 নম্বৰ কুৱেশ্যনত চোৱা কি কৈছে হোৱাট ডিড লেঞ্চ এক্সক্লেইম আফটাৰ ফিলিং দ্য ৰেইন অন হিজ বডি। লেঞ্চই তাৰ গাত, তাৰ শৰীৰত বৰষুণ অনুভৱ কৰাৰ পিছত কি এক্সক্লেইম কৰিছিল, তেওঁ কি এক্সপ্ৰেশ্যন দিছিল, তেওঁ কি বৰ্ণনা কৰিছিল। তেওঁ যেতিয়া বাহিৰত ওলাই গৈছিল বৰষুণত, তেওঁ শৰীৰত তাৰ গাত বৰষুণটো ফিল কৰাৰ পিছত তেওঁ কি ধৰণৰ মন্তব্য কৰিছিল, এইটো লিখিব লাগিব। যিখিনি কুৱেশ্যন মই ইয়াতে দি আছোঁ তোমালোকৰ পৰীক্ষাত চাবা, এইখিনি কুৱেশ্যনে আহিব, ইয়াৰ বাহিৰে কোনো কুৱেশ্যনে নাই এইটো চেপ্টাৰৰ পৰা। মই ইম্পৰ্টেণ্ট চাই বনাইছোঁ। মই ইংলিছৰ টিউটৰ হয়, মই বহুত আগৰ পৰাই ষ্টুডেণ্টবোৰক গাইড কৰি আছোঁ, গতিকে যিখিনি দিওঁ ভালদৰে এনচাৰখিনি কৰা আৰু পৰীক্ষাৰ কাৰণে ভালকৈ ফ'ল' কৰা। 3 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে হোৱাই ডিড লেঞ্চ চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ। লেঞ্চই সেই বৰষুণৰ টোপালবোৰক কিয় নতুন মুদ্ৰা বুলি কৈছিল। লেঞ্চই বৰষুণত যেতিয়া বাহিৰলৈ ওলাই গৈছিল, তাৰ গাটো জিকিছিল বৰষুণত, তেওঁ তেতিয়া কৈছিল দিজ আৰেণ্ট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই দে আৰ নিউ কইনছ। তেওঁ সেই বৰষুণৰ টোপালবোৰক কিয় নতুন মুদ্ৰা বুলি অভিহিত কৰিছিল, এইটো লিখিব লাগিব। 2015 চনত এইটো কুৱেশ্যন আহিছিল মেট্ৰিক পৰীক্ষা। তাৰপিছত চোৱা কি কৈছে হোৱাট ডিড লেঞ্চ ৰাইট ইন হিজ লেটাৰ টু গড। লেঞ্চই তেওঁৰ ঈশ্বৰলৈ লিখা চিঠিত কি লিখিছিল। লেঞ্চই যি ঈশ্বৰলৈ চিঠি লিখিছিল, সেই চিঠিবোৰত তেওঁ কি লিখিছিল। এতিয়া চোৱা কুৱেশ্যন এটা আহে হোৱাট ডিড লেঞ্চ ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ টু গড, আৰু কেতিয়াবা আহে হোৱাট ডিড লেঞ্চ ৰাইট ইন হিজ ছেকেণ্ড লেটাৰ টু গড। কিন্তু ইয়াতে ডাইৰেক্ট কৈছে তেওঁৰ লেটাৰত কি লিখিছিল, দুয়োটাই বুজাইছে, অৰ্থাৎ তোমালোকে ইয়াতে এনচাৰটো লিখোঁতে দুয়োটা চিঠিৰ কথাই অলপ লিখিব লাগিব। মই ফাৰ্ষ্ট ছেকেণ্ড বুলি দিয়া নাই, বিকজ তোমালোকৰ এই ধৰণৰ কুৱেশ্যন আহিব পাৰে কেতিয়াবা, সেইকাৰণে মই এনেকৈ কুৱেশ্যনটো বনাইছোঁ। তোমালোকে দুয়োটা চিঠিৰ বিষয়ে লিখিব লাগিব ইয়াতে অলপকৈ। আৰু যদি ডাইৰেক্ট আহে ফাৰ্ষ্ট লেটাৰ বুলি, তেতিয়াহ'লে অনলি ফাৰ্ষ্ট লেটাৰ লিখিবা। আৰু ছেকেণ্ড লেটাৰটো যদি ডাইৰেক্ট কয় যে তোমালোকে লেঞ্চই তাৰ ছেকেণ্ড লেটাৰত কি লিখিছিল, তেতিয়া অনলি ছেকেণ্ড লেটাৰটো লিখিলেই হৈ গ'ল। কিন্তু এই কুৱেশ্যনটো তোমালোকে ফাৰ্ষ্ট আৰু ছেকেণ্ড দুয়োটা লেটাৰৰ বিষয়ে লিখিব লাগিব। কুৱেশ্যন নম্বৰ 5 চোৱা হোৱাই ডিড দ্য পষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চ, হোৱাই ডিড হি চাইন দ্য লেটাৰ গড। হোৱাই ডিড দ্য পষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চ। সেই পষ্টমাষ্টাৰজনে লেঞ্চলৈ কিয় টকা পঠিয়াইছিল। হোৱাই ডিড হি চাইন দ্য লেটাৰ গড। আৰু পষ্টমাষ্টাৰজনে লেঞ্চলৈ কিয় টকা পঠিয়াইছিল আৰু তেওঁ সেই চিঠিৰ ওপৰত এনভেলপত কিয় গড বুলি চাইন কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কাৰণে, এইবাৰ এইটো আৰু বহুত চান্স আছে, ইয়াৰ আগত একবাৰো অহা নাই কুৱেশ্যনটো, এইবাৰ মষ্ট ইম্পৰ্টেণ্ট হয়। লেঞ্চ যি চিঠি লিখিছিল তাৰ ৰিপ্লাই লিখিছিল পষ্টমাষ্টাৰজনে, তেওঁ পষ্টমাষ্টাৰজনে লেঞ্চলৈ টকা পঠিয়াইছিল, তেওঁ লেঞ্চলৈ কিয় টকা পঠাইছিল আৰু সেই এনভেলপৰ ওপৰত গড বুলি চাইন কিয় কৰিছিল সেইটো। তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো আছে হোৱাট হেপেন টু লেঞ্চছ ফিল্ডছ আফটাৰ দ্য হেল ষ্টৰ্ম। শিলাবৃষ্টিৰ পিছত লেঞ্চৰ খেতিপথাৰৰ কি হৈছিল। শিলাবৃষ্টি হৈ গ'ল, শিলাবৃষ্টিৰ পিছত
লেন্সৰ কৃতিপত্ৰৰ মানে কি অৱস্থা হৈছিল সেইটো তোমালোকে লিখিব লাগিব। তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো আছে, বাট ডোন্ট চেণ্ড মি দ্য ৰেষ্ট থ্ৰু দ্য মেইল বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ। হোৱাট মেড লেন্সো চে দিছ? লেন্সই কৈছিল বাট ডোন্ট চেণ্ড মি দ্য ৰেষ্ট থ্ৰু দ্য মেইল, কিন্তু মোক যিখিনি টকা বাকী আছে সেই মেইলৰ যোগেদি নপঠাব। বিকজ কিয়নো দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ, পোষ্ট অফিচৰ কৰ্মচাৰী হৈছে ঠগ প্ৰবঞ্চকৰ দল। লেন্সই ফাৰ্ষ্ট লেটাৰ লিখিছিল 100 পেজছ বিচাৰি। তেওঁ যেতিয়া পইচা মানে গণিছিল অনলি 70 পেজছ পাইছিল। তেতিয়া তেওঁ আৰু এখন চিঠি লিখিছিল, তাতে কৈছিল যে হে গড, আপুনি মোক যিখিনি টকা বাকী আছে সেইখিনি পঠিয়াই দিয়ক, কিন্তু বাকী টকা পইচাখিনি আপুনি পোষ্ট অফিচৰ যোগেদি বা মেইলৰ যোগেদি নপঠাব, কিয়নো পোষ্ট অফিচৰ কৰ্মচাৰীবোৰ বাঞ্চ অফ ক্ৰুকছ, ঠগ প্ৰবঞ্চকৰ দল। এই কথাটো লেন্সই কিয় কৈছিল? লেন্সই পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকক বাঞ্চ অফ ক্ৰুকছ, ঠগ প্ৰবঞ্চকৰ দল বুলি কিয় অভিহিত কৰিছিল? এইটো কথা তোমালোকে একদম প্ৰথমৰ পৰা ভালকৈ বুজাই একদম 2 মাৰ্কৰ কাৰণে সজাই পৰাই লিখিব লাগিব। এনচাৰটো তোমালোকে ভালদৰে লিখিবা। তাৰপিছৰ কুৱেশ্যনটো চোৱা কি কৈছে, গিভ এন একাউণ্ট অফ লেন্সছ ফেইথ ইন গড। লেন্সৰ ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসৰ এটা বৰ্ণনা দিয়া। লেন্সৰ যে ঈশ্বৰৰ প্ৰতি বিশ্বাস আছিল তাৰ এটা বৰ্ণনা দিয়া। ইয়াতে টোটেল 9টা কুৱেশ্যন আছে, তোমালোকে যিকোনো 7টা এনচাৰ কৰিলে হ'ল। লাষ্ট কুৱেশ্যনটো আছে চোৱা, হোৱাই ৱাজ দ্য পোষ্ট মাষ্টাৰ এমেজড আফটাৰ চিয়িং লেন্সছ লেটাৰ। পোষ্ট মাষ্টাৰজনে লেন্সৰ চিঠিটো চাই কিয় আচৰিত হৈছিল? লেন্সই যিটো চিঠি লিখিছিল সেই লেটাৰটো ফাৰ্ষ্ট পোষ্টমেনে চাইছিল, তেওঁ হাঁহিছিল আৰু তেওঁ আনি পোষ্ট মাষ্টাৰক দিছিল। পোষ্ট মাষ্টাৰে সেই লেটাৰটো চাই প্ৰথমে হাঁহিছিল কিন্তু অলপ চিৰিয়াছ হৈছিল। তেওঁ কিয় আচৰিত হৈছিল লেন্সৰ লেটাৰটো চাই? এইটো ভালদৰে লিখা। গতিকে তোমালোকৰ টোটেল 25 মাৰ্কৰ মানে কুৱেশ্যন এনচাৰ কমপ্লিট হ'ল। এতিয়া তোমালোকে এনচাৰখিনি লিখা আৰু এটা গ্ৰুপ খোলা হৈছে তোমালোকৰ কাৰণে ক্লাছ 10 SSLC 2021ৰ কাৰণে। সেইটো গ্ৰুপত তোমালোকে জইন হৈ লোৱা। 2টা গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। যদি গ্ৰুপত দিব নোৱাৰা মোৰ নম্বৰত ডাইৰেক্ট পঠাই দিলে হ'ল PDFটো, মই চাই দিম। মোৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, হোৱাটছএপত পঠাই দিবা। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এই কুৱেশ্যন পেপাৰৰ যিটো PDF ফাইল, সেই PDF ফাইলটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰিবা আৰু এনচাৰটো ভালদৰে লিখি ল'বা। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এইটো ভিডিঅ'ত যদি কিবা প্ৰব্লেম আছে, কিবা কনফিউজন আছে, ডাইৰেক্ট সুধিলে হ'ল, মই তোমালোকক ৰিপ্লাই দিয়াৰ চেষ্টা কৰি যাম। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। এতিয়া একো নাই, অনলি এনচাৰটো লিখা আৰু গ্ৰুপত পঠাই দিয়া। হেভ এ গ্ৰেট ডে।